Hello everyone, welcome to my channel. সকলোকে স্বাগতম জনাইছো। মই প্ৰমোদ। আজি আমি এই ভিডিঅ'টোত BA ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন মেজৰ এণ্ড মাইনৰ কোৰ্ছৰ কোৱেশ্চন এনসাৰ কৰিম। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধু-বান্ধৱসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু কোনটো সাবজেক্ট কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰি জনাবা। শিক্ষাৰ নীতি অৰ্থাৎ ফাৰ্ষ্ট সেমিষ্টাৰ মেজৰ এণ্ড মাইনৰ কিতাপটিৰ প্ৰথম চেপ্টাৰ শিক্ষাৰ ধাৰণা। এতিয়া আমি কুৱেশ্যন এনসাৰ কৰিম। প্ৰথম প্ৰশ্নটো হ'ল শিক্ষাৰ প্ৰকৃতিৰ অৰ্থ কি? এনসাৰ প্ৰকৃতিৰ অৰ্থ একমাত্ৰ পুথিগত জ্ঞান অৰ্জন কৰা। নেক্সট কুৱেশ্যন শিক্ষাৰ সংকীৰ্ণ আৰু বহল অৰ্থ কি? শিক্ষাৰ পৰিসৰ সম্পৰ্কে লিখা। এনসাৰ সংকীৰ্ণ অৰ্থ শিক্ষাক যদি আমি বিশেষ আৰু নিৰ্দিষ্ট পদ্ধতি হিচাপে গণ্য কৰোঁ তেন্তে শিক্ষা হৈছে পৰিকল্পিত সুসংগঠিত আৰু আনুষ্ঠানিক প্ৰক্ৰিয়া। এক নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি পূৰ্ব পৰিকল্পনাভাৱে গ্ৰহণযোগ্য স্থান অভিভাৱক শিক্ষক সমাজৰ অন্যান্য লোকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে বিশেষ পদক্ষেপ লোৱা ব্যৱস্থা সংকীৰ্ণ শিক্ষা বুলি বিবেচনা কৰা হয়। আৰু বহল অৰ্থত বহল অৰ্থ শিক্ষাই মানৱ জীৱনৰ সমগ্ৰ দিশ আগুৰি থাকে। ব্যক্তিৰ জন্মৰ মুহূৰ্তৰ পৰা মৃত্যুলৈকে অবিৰাম গতিত চলা এনে এটি প্ৰক্ৰিয়া য'ত বাস্তৱ জীৱনৰ সমগ্ৰ জ্ঞান অভিজ্ঞতা অন্তৰ্ভুক্ত হয়। নেক্সট কুৱেশ্যন শিক্ষা বুলিলে কি বুজা? ব্যক্তিত্ব সাৰ্বভৌমত্ব বিকাশত শিক্ষাই কেনেকৈ সহায় কৰে লিখা। এনসাৰ সাধাৰণ অৰ্থত শিক্ষা হৈছে কোনো বিষয়ত জ্ঞান বা কৌশল আয়ত্তকৰণ কাৰ্য। পূৰ্ব নিৰ্ধাৰিত আৰু পূৰ্ব পৰিকল্পিত পাঠ্যক্ৰমৰ সহায়ত পুথিগত জ্ঞান আৰু নিৰ্দিষ্ট বিষয়ৰ কৌশল আয়ত্ত কৰাকে শিক্ষা বুলি অভিহিত কৰা হয়। কিন্তু শিক্ষাৰ প্ৰকৃত অৰ্থ একমাত্ৰ পুথিগত জ্ঞান অৰ্জন কৰাটোৱে সীমাবদ্ধ হৈ নাথাকে। শিক্ষা হৈছে এক বিশালশীল প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা ব্যক্তিয়ে নিত্য নতুন পৰিৱেশ আৰু পৰিস্থিতিত জীৱনৰ প্ৰয়োজনীয় কৌশল আহৰণৰ ব্ৰতী হয়। গৃহ বিদ্যালয়ৰ লগ সময়সীমা ওচৰ চুবুৰীয়া মঠ মন্দিৰ খেলপথাৰ পুথিভঁৰাল ইত্যাদি লাভ কৰা অভিজ্ঞতা সমষ্টিয়ে হ'ল শিক্ষা। নেক্সট কুৱেশ্যন আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা? এনসাৰ আনুষ্ঠানিক শিক্ষা যি শিক্ষা এক নিৰ্দিষ্ট অনুষ্ঠান নিয়ন্ত্ৰিত পৰিৱেশৰ নিৰ্দিষ্ট পাঠ্যক্ৰম শিক্ষণ পদ্ধতি প্ৰশিক্ষিত শিক্ষক অনুশাসন ব্যৱস্থা পৰীক্ষা ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ কৃত্ৰিম মূল্যাংকন আদিৰ মাধ্যমেৰে প্ৰদান কৰা হয় তাকে আনুষ্ঠানিক শিক্ষা বুলি ক'ব পাৰি। আৰু অনানুষ্ঠানিক শিক্ষা নিৰ্দিষ্ট অনুষ্ঠানৰ বাহিৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ নোহোৱাকৈ মুকলিমতে বৃহত্তৰ সমাজৰ পৰা লাভ কৰা অভিজ্ঞতা সমষ্টিয়ে হৈছে আনুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষাৰ নিয়ন্ত্ৰণ বহিৰ প্ৰচাৰিত শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন শিক্ষাৰ প্ৰকাৰসমূহ নাম লিখা। এনসাৰ শিক্ষাৰ প্ৰকাৰ বা মাধ্যম বুলিলে আমি দুই প্ৰকাৰ মাধ্যম প্ৰধানকৈ বুজো। সক্ৰিয় বা প্ৰত্যক্ষ নিষ্ক্ৰিয় বা পৰোক্ষ। নেক্সট কুৱেশ্যন আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। এনসাৰ প্ৰথমটো এক নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই শিক্ষা ব্যৱস্থা সুনিৰ্দিষ্টভাৱে পৰিকল্পনা কৰা হয়। দ্বিতীয়তে এই শিক্ষা সময় নিৰ্ধাৰিত ছাত্ৰ আৰু শিক্ষক উভয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই শিক্ষা পৰিসমাপ্তি কৰিব লাগে। আৰু নেক্সট অপশ্যন দিয়া হৈছে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট কুৱেশ্যন স্কুল শব্দটি ব্যক্তিগত অৰ্থটো লিখা। এনসাৰ বিদ্যালয় বা স্কুল হৈছে জ্ঞানৰ মন্দিৰ টেম্পল অফ নলেজ। পুৰণি ভাৰতবৰ্ষৰ গুৰুকুল বিহাৰ সংঘ পাঠশালা নামেৰে বিভিন্ন শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল। নেক্সট কুৱেশ্যন অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। এনসাৰ অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য প্ৰথমতে অনানুষ্ঠানিক শিক্ষা স্বতঃস্ফূৰ্ত আৰু ঘটনাক্ৰমৰ ফলত সংঘটিত হয়। এই শিক্ষা সচেতনতাভাৱে লোৱা হয়। দ্বিতীয়তে এই শিক্ষা কোনো আৰম্ভণি নাই শেষ নাই। আনুষ্ঠানিক শিক্ষাতে ই অধিক বিস্তৃত। নেক্সট অপশ্যনসমূহ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট কুৱেশ্যন এখন পৰিয়ালৰ দুটা কাৰ্য লিখা। এনসাৰ প্ৰথমতে সামাজিক কাৰ্য দ্বিতীয়তে অৰ্থনৈতিক কাৰ্য। এক্সপ্লেইন কৰাখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি চাই লোৱা।
নেক্সট কুৱেশ্যন স্কুলৰ দুটা কাৰ্য উল্লেখ কৰা এনচাৰ স্কুলৰ প্ৰধান কাৰ্যৱলী প্ৰথমতে সামাজিক জীৱনৰ সংৰক্ষণ আৰু গতি নিয়ন্ত্ৰণ দ্বিতীয়তে সভ্যতা আৰু সংস্কৃতি উন্নতিকৰণ নেক্সট কুৱেশ্যন অনানুষ্ঠানিক শিক্ষাৰ দুটা মাধ্যম নাম লিখা এনচাৰ সমাজৰ বিভিন্ন সদস্য প্ৰেছ ৰেডিঅ' পুথিভঁৰাল ক্লাব টেলিভিছন ইণ্টাৰনেট ইত্যাদিৰ পৰা এই শিক্ষা গ্ৰহণ কৰা হয় নেক্সট কুৱেশ্যন অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা এনচাৰ অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য প্ৰথমতে আনুষ্ঠানিক শিক্ষাতকৈ এনে শিক্ষাত স্বাধীনতা সুবিধা অধিক পোৱা যায় আৰু দ্বিতীয়তে এনে শিক্ষা শিক্ষাৰ্থী কেন্দ্ৰিক আৰু শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু গুৰুত্বৰ প্ৰতি অধিক মনোযোগ দিয়া হয় আৰু নেক্সট দিয়া আছে তোমালোকে চাই লোৱা নেক্সট কুৱেশ্যন দ্ৰুত শিক্ষাৰ দুটা লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা এনচাৰ দ্ৰুত শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য এক নম্বৰতে ক্ৰমানুক্ৰমে বাঢ়ি অহা উচ্চ শিক্ষাৰ দাবীৰ দ্বাৰা বৃদ্ধি কৰোৱা দ্বিতীয়তে সমাজৰ শৈক্ষিক পৰিৱেশ সুস্থভাৱে বিকাশ সহায় কৰা আৰু নেক্সট দিয়া আছে চোৱা আৰু ইয়াতে পাৰ্থক্য উল্লেখ কৰা হৈছে শিক্ষা আৰু সংকীৰ্ণ বহুল অৰ্থৰ পাৰ্থক্য আৰু নেক্সট আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য আৰু আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্য